ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত লাখ লাখ শিক্ষিত নিবনুৱাক নিযুক্তি দিয়াৰ পৰিৱৰ্তে অৱসৰী শিক্ষকক নিযুক্তি দিয়াৰ যোজা কৰিছে। উচ্চ শিক্ষাৰ যুটীয়া সঞ্চালকৰ এখন বিশেষ পত্ৰৰ পাছতেই চৰ্চা সৰ্বত্ৰে। 4খনকৈ মডেল মহাবিদ্যালয়লৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে যুটীয়া সঞ্চালকে। প্ৰতিটো বিষয়ৰ বিপৰীতে দুজনকৈ অৱসৰী শিক্ষকক নিযুক্তি দিয়াৰ নিৰ্দেশ যুটীয়া সঞ্চালকে পত্ৰ প্ৰেৰণ কৰিলে গভৰ্ণমেণ্ট মডেল ওমেন কলেজ দৰং, গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজ চিৰাং, গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ লাহৰীঘাট, গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ বৰচলালৈ। এই পত্ৰ ৰাজহুৱা হোৱাৰ পাছতেই চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিলে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই। শিক্ষিত নিবনুৱাক নিযুক্তি দিয়াৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ যোজা চলোৱা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিভিন্নজনে। আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমাৰ নামনি অসমৰ ব্যুৰ চিফ সীমান্ত চৌধুৰীৰ কাষলৈ আপোনালোকক লাইভত লৈ গৈছোঁ। সীমান্ত চৌধুৰী, এটা হঠকাৰী সিদ্ধান্ত এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তটোত এফালে শিক্ষিত নিবনুৱা তেওঁলোকে বঞ্চিত হ'ব, আনফালে তাৰ কিন্তু ধনাত্মক দিশো নোহোৱা নহয়, ধনাত্মক দিশো আছে। গতিকে সেইখিনি আমি আলোচনা কৰিছোঁ বা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বিষয়ে কৈছে। কিন্তু এই বিষয়টোক লৈ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ পিছত এই অৱসৰী যিসকল শিক্ষক আছে আপোনাৰ বঙাইগাঁৱৰ, তেওঁলোকে কি ক'ব বিচাৰে গোটেই সিদ্ধান্তটোক লৈ? হয় ৰাজদীপ, চাওক, লাখ লাখ নিবনুৱা শিক্ষিত নিবনুৱা আছে ৰাজ্যত, আৰু তাৰ বিপৰীতে মডেল কলেজসমূহত অৱসৰী যি অধ্যাপক আছে তেওঁলোকক 1 লাখ টকা দৰমহাৰ বিপৰীতে নিযুক্তি দিবলৈ ওলাইছে ৰাজ্য চৰকাৰে। নিশ্চয়কৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। মই এই মুহূৰ্তত বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ত আছোঁ। বছৰ বছৰ ধৰি ঠিকাভিত্তিত অধ্যাপক হিচাপে কৰ্মৰত একাংশ অধ্যাপক মোৰ সৈতে আছে এই মুহূৰ্তত। মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ৰাজ্যত শিক্ষিত নিবনুৱা যথেষ্ট আছে, তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গ'ল। ৰাজ্য চৰকাৰে অৱসৰী একাংশ অধ্যাপকক নিযুক্তি দিবলৈ ওলাইছে, 1 লাখ টকা দৰমহা দিব তেওঁলোকে। হয়, আচলতে ৰাজ্য চৰকাৰে যিটো শেহতীয়াভাৱে সিদ্ধান্ত ল'লে যে একাংশ আদৰ্শ মহাবিদ্যালয়ত তেওঁলোকে 50%, তাৰমানে আধা সংখ্যক যি অধ্যাপক নিযুক্তি দিব, তাত অৱসৰী কিছুমান অধ্যাপকক নিযুক্তি দিব। আচলতে এই নিয়মটো আমি যথেষ্ট প্ৰতিবাদ জনাইছোঁ আৰু আমাৰ ক্ষেত্ৰত যথেষ্ট অন্যায় হোৱা বুলি ভাবিছোঁ। এইকাৰণে ভাবিছোঁ যে আমাৰ নিচিনা শিক্ষিত কিছুমান নিবনুৱা যিসকলে আচলতে নেট PhD ক্লিয়াৰ কৰি প্ৰায় 15 বছৰ 20 বছৰ 25 বছৰ ধৰি বিভিন্ন মহাবিদ্যালয়ত, অসমৰ বিভিন্ন মহাবিদ্যালয়ত ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি হৈ আছে, আৰু অতি কম মাননি, একেবাৰে কম মাননি, যিটো আচলতে আজিকালিৰ যুগত চলিবলৈ আমাৰ টান হয়, তেনেকুৱা মাননিত আমি চলি আছোঁ। যথেষ্ট শিক্ষিত নিবনুৱা আছে। আৰু এটা কথা যে অসমৰ যিবিলাক মহাবিদ্যালয় আছে, মহাবিদ্যালয়সমূহত যদি ঠিকাভিত্তিক শিক্ষক বৰ্তমান নহয়, তেন্তে আচলতে অচলাৱস্থা এটা সৃষ্টি হ'ব, কাৰণ আধা সংখ্যক শিক্ষকেই ঠিকাভিত্তিক হিচাপে কাম কৰি আছে। আৰু আমি 15 বছৰ ধৰি, মই নিজে অভয়াপুৰী মহাবিদ্যালয়ত 15 বছৰ ধৰি ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰি আছোঁ, যথেষ্ট কম মাননিত। গতিকে ৰাজ্য চৰকাৰক এটাই অনুৰোধ যে এই যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত সলনি কৰক। তাৰ সলনি যিবিলাক মহাবিদ্যালয়ত ঠিকাভিত্তিক হিচাপত কাম কৰি আছে শিক্ষক, যিবিলাকৰ আচলতে 10 বছৰৰ অধিক এটা অভিজ্ঞতা আছে, কাৰণ 10 বছৰ কম অভিজ্ঞতা নহয়, 10 বছৰ এটা ডাঙৰ অভিজ্ঞতা। গতিকে 10 বছৰৰ অধিক যিসকল ঠিকাভিত্তিক হিচাপে কাম কৰি আছে তেওঁলোকক হয় স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰক, নাইবা যি ফিক্স পে এটা, কাৰণ আমাক যি মাননি দি আছে সেয়া কেতিয়াও আমাৰ পৰিয়াল আচলতে চলিব পৰা বিধৰ নহয়, সেয়া কিবা এটা হয় আৰু। কিন্তু তেওঁলোকে এটা কাম কৰক, ৰাজ্য চৰকাৰী শিক্ষা বিভাগে, যে এটা নিৰ্দিষ্ট এটা ফিক্স মাননি প্ৰদান কৰি তেওঁলোকক নিযুক্তি দিব লাগে বা আমাক নিযুক্তি দিব লাগে। মই আন এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ কাৰণে অভিজ্ঞতা সম্পন্ন অধ্যাপক আৰু অভিজ্ঞতা নথকা অধ্যাপক থাকিলেহে ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব বা চাওক, অভিজ্ঞতাৰ কথা কৈছে যে যিসকল আচলতে মুখ্যমন্ত্ৰীগৰাকী যিসকল আচলতে অভিজ্ঞ তেওঁলোকক নিযুক্তি দিয়া বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু কথা হ'ল যে আমি কিছুমান এনে শিক্ষাগুৰু পাইছোঁ, আচলতে সকলো শিক্ষাগুৰুক আমি অশ্ৰদ্ধা কৰা নাই, শ্ৰদ্ধা দেখুৱাইছোঁ। কিন্তু এনে শিক্ষাগুৰু কিছুমানক পাইছোঁ আমি পূৰ্বতে, যিসকল আচলতে এপইণ্টমেণ্ট পাইছে আজিৰ পৰা ধৰক 30-35 বছৰ আগতে। তেতিয়া আমাৰ নিচিনা আজিৰ নিচিনা এটা মেধাশক্তি নাছিল। তেতিয়া কম পাৰ্চেণ্টেজতো কিছুমান অধ্যাপকে তেওঁলোকে নিযুক্তি পাইছিল, কিছুমানৰ নৰ্মছ নাছিল, PhD নাছিল, পিছত অৱশ্যে তেওঁলোকে কৰিব লগা হ'ল। আৰু বহুতে কিন্তু PhD বা নৰ্মছ অবিহনে স্থায়ী অধ্যাপকৰ কাম কৰি অৱসৰ ল'ব লগা হ'ল। যদি তেওঁলোকৰ ক্ষেত্ৰত জুখিব যোৱা হয়, আজিৰ ক্ষেত্ৰত কিন্তু বহু পৰিমাণে বহু শিক্ষিত তেনেকুৱা নিবনুৱা যুৱক যুৱতী ওলাব, যিসকল আচলতে তেওঁলোকতকৈ বেছি শিক্ষিত। গতিকে এওঁলোকক নিযুক্তি দিব লাগে। কি কয় আপুনি? কিমান বছৰৰ পৰা কাম কৰি আছে? হয়, মই 2015 চনৰ ডিচেম্বৰত PhD কমপ্লিট কৰিছোঁ। 2021 চনত স্লেট কমপ্লিট কৰিছোঁ। আৰু
বিগত বছৰবিলাকত মই এই মহাবিদ্যালয়তে কৰ্মৰত হৈ আছোঁ। বিভিন্ন সময়ত দেখা গৈছে যে চৰকাৰখনে বিভিন্ন শৈক্ষিক উত্তৰণৰ কথা কৈ আহিছে, তাতে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। যেনেকৈ ক'ব পাৰি যে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম, আৰু সেই কম পৰিমাণটো পূৰণ কৰাৰ কাৰণে আমাৰ নিচিনাকৈ বিভিন্ন মহাবিদ্যালয়ে ঠিকা ভিত্তিত কিছুমান শিক্ষকক নিয়োজিত কৰিছে, আৰু তেনে ক্ষেত্ৰত আমিও নিয়োজিত হৈ আছোঁ এই মহাবিদ্যালয়ত বিগত 14-15 বছৰে। আৰু আমাৰ নিচিনা বহুতো কোৱালিফাইড মানুহে এই এনেকুৱা মহাবিদ্যালয়ত মানে কৰ্মৰত হৈ সামান্য এটা মাননি লৈ তেওঁলোকে চলিব লগা হৈছে, যিটো সময়ত মানে ৰাজ্যখনত মূল্য বৃদ্ধিয়ে কঙা কৰি পেলাইছে। ফলস্বৰূপে দেখা গৈছে যে বিভিন্ন মহাবিদ্যালয়ত চৰকাৰী যিবিলাক আদৰ্শ মহাবিদ্যালয়, সেই মহাবিদ্যালয়সমূহে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰিছে যে যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব বা তেওঁলোকৰ নামত বিজ্ঞাপন প্ৰকাশ পাইছে। সেই ক্ষেত্ৰত ক'ব বিচাৰি যে যি সময়ত ৰাজ্যখনত লাখে লাখে নিবনুৱা আছে বা বিভিন্ন মহাবিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে ঠিকাভিত্তিত নিয়োজিত হৈ আছে, তেওঁলোককো মানে এই ক্ষেত্ৰত মানে সুবিধা এটা দিব লাগে বুলি। আপোনাৰ কিমান বছৰ হ'ল? মোৰ 12 বছৰ হৈছে। এতিয়া ধৰক মানে ভেঞ্চাৰ কলেজবিলাকত যিবিলাকৰ নৰ্মছ নাই, তেওঁলোকক ধৰক আপোনাৰ টিউটৰ হিচাপে দিছে, তেওঁলোকৰ কিবা এটা ব্যৱস্থা কৰিছে। গতিকে আমিওতো ধৰক প্ৰভিন্সিয়েলাইজ কলেজত কৰি আছোঁ, আমাক কিবা এটা যদি ব্যৱস্থা কৰিলে হয় চৰকাৰে, গতিকে আমাৰ পৰিয়ালটো বাচিলে হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সীমান্ত চৌধুৰী আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।